মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 5ৰ আমি আৰু আমাৰ পৰিৱেশৰ প্ৰথম পাঠ আমাৰ পৰিৱেশ তাৰে অনুশীলনীখিনি আলোচনা কৰিম। গতিকে দেৰি নকৰাকৈ বলা আমি আৰম্ভ কৰোঁ। 1 নম্বৰত দিছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে পৰিৱেশৰ জৈৱিক উপাদান কেইটাৰ নাম কি কি? এতিয়া উত্তৰটো হ'ব পৰিৱেশৰ জৈৱিক উপাদান কেইটাৰ নাম হ'ল উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ, অণুজীৱ আদি। এতিয়া আমি কিতাপত চাম। এই প্ৰশ্নৰ উত্তৰটো কিতাপত 1 নম্বৰ পেজত দিয়া আছে। ইয়াৰ পৰা ইমানখিনি, বা তোমালোকে 5 নম্বৰ পেজতো চাব পাৰা। ইয়াৰ পৰা ইমানখিনি। খ নম্বৰ প্ৰশ্নটো হৈছে পেঙ্গুইন চৰাইৰ গাৰ গঠন কেনেকুৱা? উত্তৰটো হ'ব পেঙ্গুইন চৰাইৰ গাটো দীঘলীয়া ডিম্বাকৃতিৰ সৰু সৰু পাখিৰে আৱৰা আৰু ইহঁতৰ ডেউকা দুখন সৰু হোৱা বাবে উৰিব নোৱাৰে। পেজ নম্বৰ 4ত পেঙ্গুইন চৰাইৰ বিষয়ে গোটেইখিনি দিয়া আছে। মই ইয়াৰ পৰাই মিলাই পেলাই লিখিছোঁ। গ নম্বৰ প্ৰশ্নটো হৈছে জলা অঞ্চল কাক বোলে? উত্তৰটো হ'ব সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগকে জলাভূমি বা জলা অঞ্চল বোলে। এতিয়া আমি কিতাপত চাওঁ। পেজ নম্বৰ 2ত একেবাৰে ওপৰত চোৱা এই বক্সটোৰ ভিতৰত দিয়া আছে। ইয়াৰ পৰা ইমানখিনি। এতিয়া আমি ঘ নম্বৰ প্ৰশ্নটোলৈ মন দিওঁ। পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি কি? উত্তৰটো হ'ব পৰিৱেশৰ অজৈৱিক উপাদানসমূহ হ'ল বায়ু, পানী, মাটি, নৈ, জান, জুৰি, পৰ্বত, পাহাৰ আদি। এতিয়া আমি কিতাপত চাওঁ। পেজ নম্বৰ 1ত চোৱা। ইয়াৰ পৰা ইমানখিনি। আৰু পেজ নম্বৰ 6তো এই প্ৰশ্নৰ উত্তৰটো দিয়া আছে। এইটো চোৱা। ইয়াৰ পৰা ইমানখিনি। এতিয়া আমি অংগ নম্বৰ প্ৰশ্নটোলৈ মন দিওঁ। মানৱসৃষ্ট পৰিৱেশ বুলিলে কি বুজা? উত্তৰটো হ'ব মানুহে পৰিৱেশৰ বিভিন্ন উপাদান ব্যৱহাৰ কৰি নিজৰ প্ৰয়োজন অনুসৰি সৃষ্টি কৰা পৰিৱেশকেই মানৱসৃষ্ট পৰিৱেশ বোলে। যেনে ঘৰ, দুৱাৰ, ৰাস্তা-ঘাট, দলং আদি। এতিয়া আমি কিতাপত চাওঁ। তোমালোকে পেজ নম্বৰ 7ত চাবা। ইয়াতে ধুনীয়াকৈ মানৱসৃষ্ট পৰিৱেশৰ বিষয়ে বহলাই দিয়া আছে। ইয়াৰ পৰাই মই বনাই পেলাই প্ৰশ্নৰ উত্তৰটো লিখিছোঁ। এতিয়া আমি প্ৰথম প্ৰশ্নটোলৈ মন দিওঁ। মৰুভূমিত কি কি প্ৰাণী আৰু উদ্ভিদ পোৱা যায়? এটাকৈ উদাহৰণ দিয়া। উত্তৰটো হ'ব মৰুভূমিত পোৱা এবিধ প্ৰাণী হ'ল উট আৰু এবিধ উদ্ভিদ হ'ল কেকটাছ। এতিয়া আমি কিতাপত চাওঁ। পেজ নম্বৰ 4ত মৰুভূমিত পোৱা প্ৰাণীৰ বিষয়ে দিয়া আছে। এইটো চোৱা। ইয়াৰ পৰা ইমানখিনি। আৰু পেজ নম্বৰ 3ত মৰুভূমিত পোৱা উদ্ভিদৰ বিষয়ে ধুনীয়াকৈ দিয়া আছে। এইটো চোৱা। ইয়াৰ পৰা ইমানখিনি। এতিয়া আমি দ্বিতীয় প্ৰশ্নটোলৈ মন দিওঁ। পৰিৱেশত পোহৰৰ ভূমিকা কি? উত্তৰটো হ'ব পোহৰ পৰিৱেশৰ আন এটা অজৈৱিক উপাদান। উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰে। এই সূৰ্যৰ পোহৰক শক্তি হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াক আমি সৌৰশক্তি বুলি কওঁ। সৌৰশক্তি কয়লা, খাৰুৱা তেল, খৰি আদিৰ বিকল্প ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি। এতিয়া আমি কিতাপত চাওঁ। পেজ নম্বৰ 6ত এই প্ৰশ্নৰ উত্তৰটো ধুনীয়াকৈ দিয়া আছে। এইটো চোৱা। ইয়াৰ পৰা ইমানখিনি। এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ মন দিওঁ। খালী ঠাই পূৰ কৰা। ক নম্বৰত হ'ব উট মৰুভূমিৰ প্ৰধান প্ৰাণী। এই উত্তৰটো মই ক'ৰ পৰা ওলাইছোঁ তোমালোকক দেখুৱাওঁ। এইটো পেজ নম্বৰ 4 চোৱা। উট মৰুভূমিৰ প্ৰধান প্ৰাণী। খ নম্বৰত হ'ব বগা ভালুক মেৰু অঞ্চলত থাকে। এতিয়া আমি কিতাপত চাওঁ। এইটো চোৱা। পেজ নম্বৰ 4ত দিয়া আছে। গ নম্বৰটো হ'ব তৃণভূমি অঞ্চলত বৃহৎ এলেকা জুৰি ঘাঁহনি পোৱা যায়। এতিয়া আমি এই উত্তৰটো কিতাপত চাওঁ। এইটো তোমালোকে পেজ নম্বৰ 2ত চাবা। তৃণভূমি অঞ্চলত বৃহৎ এলেকা জুৰি ঘাঁহনি দেখিবলৈ পোৱা যায়। এইটো উত্তৰটো হ'ব এই ঘাঁহনি। ঘ নম্বৰটো হ'ব মৰুভূমিত কেকটাছ জাতীয় উদ্ভিদ হয়। উত্তৰটো আমি কিতাপত চাওঁ। এইটো পেজ নম্বৰ 3ত চোৱা। মৰুভূমিত কেকটাছ জাতীয় উদ্ভিদ হয়। এইটো হ'ব। অংগ নম্বৰটো হ'ব পোহৰ পৰিৱেশৰ এটা অজৈৱিক উপাদান। এতিয়া কিতাপত চাওঁ। পেজ নম্বৰ 6ত তোমালোকে চোৱা। এইটো পোহৰ পৰিৱেশৰ আন এটা অজৈৱিক উপাদান। এতিয়া আমি 3 নম্বৰ প্ৰশ্নলৈ মন দিওঁ। তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখা। ক নম্বৰত দিছে বগা ভালুক, হৰিণা, জেব্ৰা মেৰু অঞ্চলৰ প্ৰাণী। ইয়াৰ উত্তৰটো হ'ব বগা ভালুক মেৰু অঞ্চলৰ প্ৰাণী। খ
খ নম্বৰটো চোৱা চিল বল্গা হৰিণ ইয়াকৰ দীঘল আৰু শাখা প্ৰশাখাযুক্ত শিং থাকে। ইয়াৰ উত্তৰটো হ'ব বল্গা হৰিণৰ দীঘল আৰু শাখা প্ৰশাখাযুক্ত শিং থাকে। গ নম্বৰটো চাওঁ জিৰাফ, সিংহ, বাঘ এবিধ তৃণভোজী প্ৰাণী। ইয়াৰ উত্তৰটো হ'ব জিৰাফ এবিধ তৃণভোজী প্ৰাণী। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোলৈ মন দিওঁ। 4 নম্বৰত কি দিছে? চমুটোকা লিখা। জলাভূমি, অণুজীৱ, পানী আৰু বায়ু। প্ৰথম চমুটোকাটো হৈছে জলাভূমি। সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগেই হ'ল জলাভূমি। জলাভূমি বা আৰ্দ্ৰভূমি হৈছে প্ৰাকৃতিক পৰিৱেশৰ এক উত্তম উদাহৰণ, কিয়নো পানী আৰু মাটি এই দুই প্ৰধান উপাদানেৰে ইয়াৰ পৰিৱেশ গঢ় লৈ উঠে। এই উপাদান দুটা থাকে বাবেই জলাভূমি বিভিন্ন ধৰণৰ উদ্ভিদ, প্ৰাণী আৰু অণুজীৱৰ আৱাসভূমি। জলাভূমিৰ বিষয়ে মই ক'ৰ পৰা লিখিছোঁ তোমালোকক দেখুৱাওঁ। প্ৰথমতে তোমালোকে 2 নম্বৰ পেজৰ পৰা ইমানখিনি লিখি ল'বা। তাৰপিছত পেজ নম্বৰ 1ৰ পৰা তোমালোকে ইয়াৰ পৰা ইমানখিনি লিখি ল'বা। এতিয়া আমি তাৰ পিছৰ চমুটোকাটোলৈ মন দিওঁ। অণুজীৱৰ বিষয়ে আমাক লিখিব দিছে। এতিয়া চোৱা বেক্টেৰিয়া, ভাইৰাছ আদি জীৱ ইমানেই ক্ষুদ্ৰ যে খালী চকুৰে ইহঁতক দেখা পোৱা নাযায়। এইবোৰক অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা যায়। সেয়েহে ইহঁতক অণুজীৱ বোলে। ইহঁত বায়ু, পানী, মাটি সকলোতে থাকে। কিছুমান বেক্টেৰিয়াই মৃত উদ্ভিদ বা প্ৰাণীৰ পচন ঘটাই পচন সাৰ তৈয়াৰ কৰে। এতিয়া আমি অণুজীৱৰ বিষয়ে কিতাপত চাম। পেজ নম্বৰ 5ৰ লাষ্টৰ পেৰেগ্ৰাফটোত অণুজীৱৰ বিষয়ে ধুনীয়াকৈ দিয়া আছে। এইটো চোৱা, ইয়াৰ পৰা ইমানখিনি। তাৰ পিছত চমুটোকাটো হৈছে পানী আৰু বায়ু। পানী বা জলভাগ হ'ল পৰিৱেশৰ এবিধ অতি প্ৰয়োজনীয় অজৈৱিক উপাদান। পৃথিৱীৰ মুঠ পানীৰ বেছিভাগেই হৈছে সাগৰ আৰু মহাসাগৰৰ। ইয়াৰ উপৰি বৰষুণ, হ্ৰদ, খাল, বিল, পুখুৰী, নদ, নদী, জান-জুৰি, ভূগৰ্ভৰ পানী আদি হ'ল পানীৰ একো-একোটা উৎস। পানীৰ অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে। এইখিনি হ'ল পানীৰ বিষয়ে। তাৰপিছত বায়ুৰ বিষয়ে এইখিনিত চোৱা। আমাৰ চাৰিওফালে বায়ুৱে আৱৰি আছে। বায়ু থকাৰ বাবে আমাৰ পৃথিৱীখন উদ্ভিদ, প্ৰাণী আৰু মানুহৰ বসবাসৰ উপযোগী হৈছে। সেয়েহে বায়ু হ'ল পৰিৱেশৰ এটা গুৰুত্বপূৰ্ণ উপাদান। বায়ু কেইবাবিধো গেছৰ সমষ্টি। এতিয়া আমি এইটো কিতাপত চাম। পেজ নম্বৰ 6ৰ একেবাৰে ওপৰত চোৱা। ইয়াৰ পৰা ইমানখিনিলৈ আমি বায়ুৰ বিষয়ে লিখিব পাৰোঁ আৰু ইয়াৰ পৰা ইমানখিনি পানীৰ বিষয়ে লিখিব পাৰোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু যদি মোৰ চেনেলটোত প্ৰথম তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা।